সুন্দৰ নৃত্য আপোনালোকক দেখালোঁ যিটো ঐতিহ্যমণ্ডিত এই নাচটো কি বুলি কয় উদ্যোক্তাসকলৰ পৰা জানি হৈছে কোলাবৰী নৃত্য সুন্দৰ নৃত্য আপোনালোকক দেখালোঁ যিটো ঐতিহ্যমণ্ডিত এই নাচটো কি বুলি কয় উদ্যোক্তাসকলৰ পৰা জানি হৈছে কোলাবৰী নৃত্য মটক জনগোষ্ঠী এটা পৰম্পৰাগত যিটো কোলাবৰী নৃত্য এইটো কোলাবৰী নৃত্য আৰু আপোনালোকৰ অকল মটক জনগোষ্ঠীৰ বাবে এইটো আবদ্ধ নাই আৰু বেলেগ জনগোষ্ঠীৰ এইটো অকল আমাৰ মটক জনগোষ্ঠীৰ ভিতৰতে আবদ্ধ কিন্তু বৰ্তমান সময়ত মৰাণ জনগোষ্ঠীও এটা প্ৰদৰ্শন কৰে নকৰে নহয় তেখেত কিন্তু পৰম্পৰাগত চাব গ'লে এইটো এই নৃত্যটো মটক জনগোষ্ঠীৰ মাজতে আবদ্ধ কাৰণ এই কোলাবৰী নৃত্যটো যথেষ্ট মটক জনগোষ্ঠীৰ মাজত এটা ঐতিহ্য আৰু পৰম্পৰা আছে আৰু এই পৰম্পৰাৰ মাজেদি মানে আমি এই কোলাবৰী নৃত্যটো আমাৰ এই বহাগ মাহৰ শেষৰ ফালে আমি এই নৃত্যটো আমাৰ খুব এটা সুন্দৰ বাৰ্তা এখেতে দিছে এতিয়া মই জানিব বিচাৰিম এই নৃত্যৰ উদ্দেশ্য আৰু নৃত্য উদ্দেশ্যটো বুলি ক'লে মানে এই নৃত্যটো আমাৰ এনেকুৱা ধৰণৰ বিশেষকৈ আমাৰ বহাগৰ শেষৰ সময়ত যিটো আমাৰ মটক জনগোষ্ঠীৰ প্ৰকৃতিৰ নিয়মে আমাৰ যি খেতি বাতি আমি মটক জনগোষ্ঠীৰ বিশেষকৈ খেতিৰ লগত জড়িত এটা বিশেষ ব্যক্তি সেই ব্যক্তিসকলে আমি যেতিয়া মটক জনগোষ্ঠীৰ মানুহে খেতি বাতিৰ দিনত এইখিনি যেতিয়া আমি কৰিবলৈ যাওঁ বিভিন্ন ধৰণৰ খৰাঙো হয় আৰু খৰাং বতৰৰ সময়ত মানে এই কোলাবৰী নৃত্য সুদূৰ পাহাৰৰ পৰা আমি পৰম্পৰাগতভাৱে মানে আমাৰ যি ঐতিহ্য বা গাঁওখনৰ যি সংস্কৃতিবিলাক আছে সেই পৰম্পৰাগত আঁতৰাই কেনে ভাল এটা বাৰ্তা মেছেজ দিবলৈ প্ৰকৃতিৰ লগত মানে এই কোলাবৰী নৃত্যটো আমাৰ প্ৰদৰ্শন কৰা হয় ধন্যবাদ আপোনালোকে দেখি আহিছে কোলাবৰী নৃত্য কিন্তু কোলাবৰী নৃত্যৰ প্ৰকৃত তাৎপৰ্যটো তেখেতৰ পৰা আপোনালোকে জানিব পাৰিলে ধন্যবাদ